মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি অধ্যায় 6 আলোচনা কৰিবলৈ লৈছোঁ আৰু অধ্যায় 6ত আছে বৰ্গ আৰু বৰ্গমূল। প্ৰথমে বৰ্গৰ সংখ্যাৰ বিষয়ে আলোচনা কৰিম। বৰ্গ সংখ্যা কাক বোলে এই বাক্যটিত ধুনীয়াকৈ দেখুৱাই দিছে। প্ৰথমে এই বাক্যটি চোৱাচোন। যিবোৰ সংখ্যাক কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰক বৰ্গ সংখ্যা বোলে। মই আকৌ এবাৰ পঢ়ি দিছোঁ। যিবোৰ সংখ্যাক কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবিলাকক বৰ্গ সংখ্যা বুলি কোৱা হয়। গতিকে এবাৰ চোৱাচোন। বৰ্গ সংখ্যা, বৰ্গ সংখ্যা, বৰ্গ সংখ্যা। ঠিক আছে, 1টো এটা বৰ্গ সংখ্যা হয়, কিয়নো 1ক বৰ্গ কৰিলে আমি 1 পাওঁ। ঠিক আছে, মানে 1 × 1, 1ৰ বৰ্গ মানে 1 × 1, আৰু 1 × 1 মানে কিমান? 1। গতিকে ঠিক তেনেকৈ 2 × 2 মানে 2 স্কুৱেৰ, 2 স্কুৱেৰ মানে 4 হয়। 2ৰ বৰ্গ, 2 স্কুৱেৰ মানে 2ৰ বৰ্গ বুলি পঢ়িম। 2ৰ বৰ্গ কিমান? 4 হয়। গতিকে 4টো এটা বৰ্গ সংখ্যা। ঠিক তেনেকৈ 9টো কি হয়? 3 স্কুৱেৰ মানে 3 × 3। ঠিক আছে, ইয়াৰ পিছত আহিব 16 মানে কিমান হ'ব? 4 স্কুৱেৰ, 4 স্কুৱেৰ মানে 16 মানে 4 × 4। তাৰপিছত আহিব 25 5 স্কুৱেৰ মানে 5 × 5। ঠিক তেনেকৈ 6 × 6 কিমান হ'ব? 36 মানে 6 স্কুৱেৰ, নহয় জানো? 7 × 7 মানে কিমান হ'ব? 7 স্কুৱেৰ মানে কিমান হ'ব? 49। 49টো এটা বৰ্গ সংখ্যা। এতিয়া চোৱা, 1 4 9 16 25 36 49 এইবিলাক হৈছে বৰ্গ সংখ্যা। এতিয়া 1ৰ পৰা যদি 50 লৈ আমাক বৰ্গ সংখ্যা ওলাবলৈ দিয়ে, আমি প্ৰথমে এইকেইটা লিখি ল'ব লাগিব। 1 4 9 16 25 36 49। এতিয়া কিমানটা পালোঁ? 1ৰ পৰা 50লৈ 1 2 3 4 5 6 7, 7টা বৰ্গ সংখ্যা পালোঁ। ঠিক আছে, এতিয়া ইয়াৰ পিছৰ বৰ্গ সংখ্যাটো ক'ব পাৰিবানে? 8 × 8, 8 × 8, 8 স্কুৱেৰ মানে 8 স্কুৱেৰ মানে কিমান হয়? 64। 64টো এটা বৰ্গ সংখ্যা। ঠিক তেনেকৈ পিছৰটি উলিয়াব পাৰিবানে? 9 × 9 কৰিব লাগিব, মানে 9 স্কুৱেৰ। 9 স্কুৱেৰ মানে কিমান হয়? 81। ঠিক আছে, ইয়াৰ পিছৰটো কি হ'ব? 10 × 10, 10 × 10 মানে 10 স্কুৱেৰ। 10 স্কুৱেৰ মানে কিমান? 100। গতিকে 1ৰ পৰা 100লৈ কিমানটা বৰ্গ সংখ্যা আছে আৰু কি কি যদি ওলাবলৈ দিয়ে, আমি প্ৰথমে এইকেইটা লিখি ল'ব লাগিব। 1 4 9 16 25 36 49 64 81 100। কেইটা পালোঁ? 1 2 3 4 5 6 7 8 9 10টা। গতিকে 1ৰ পৰা 100লৈ 10টা বৰ্গ সংখ্যা পাম। আৰু সেই বৰ্গ সংখ্যা কি কি বুলি ক'লে আমি এইকেইটা লিখি ল'ব লাগিব। আকৌ কেনেকৈ পাম বৰ্গ সংখ্যাবিলাক? একে সংখ্যাৰ পূৰণ কৰি পাব লাগিব দেই। বৰ্গ সংখ্যা হিচাপে প্ৰকাশ কৰিব পাৰোঁ, বৰ্গ সংখ্যা হিচাপে প্ৰকাশ কৰিব লাগিব, আৰু সেইটোকহে বৰ্গ সংখ্যা। ইয়াত কৈছে যে যিবোৰ সংখ্যাক কোনো সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব লাগিব, আৰু সেইবিলাকহে বৰ্গ সংখ্যা। গতিকে বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ 1ক, 4ক, 9ক, 16 25 36 49 64 81 100ক পাৰিছোঁ। ইয়াৰ পিছত আৰু আছে। এতিয়া তোমালোকৰ 6.1ৰ অনুশীলনীটো চোৱাচোন। 6.1ৰ অনুশীলনীত কি দিছে চোৱা। প্ৰথম প্ৰশ্নটি কি দিছে চোৱা। 1ৰ পৰা আৰম্ভ কৰি 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে? পূৰ্ণবৰ্গ মানে বৰ্গ সংখ্যাক আমি পূৰ্ণবৰ্গ বুলিও ক'ব পাৰোঁ। এতিয়া এই প্ৰশ্নটিৰ এতিয়া উত্তৰটো চোৱাচোন কেনেকৈ কৰিম। মই প্ৰশ্নটি ইয়াতে লিখি লৈছোঁ। এতিয়া চোৱা, 1ৰ পৰা আৰম্ভ কৰি 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে? কিমানটা আছে বুলি কৈছে। ঠিক আছে, আমি ইয়াতে মই লিখি লৈছোঁ কিমানটা আছে চোৱা। এনেই তোমালোকক মই 1ৰ পৰা 100লৈ লিখি দিছিলোঁ। এতিয়া চোৱা, তাৰ পিছৰটো কি হ'ব চোৱা। 10 × 10 লাষ্ট কিমান লিখিছিলোঁ? 10 × 10 মানে 100।
নহয় জানো 100টো এটা বৰ্গ সংখ্যা হয় তাৰ পিছৰটো কি হ'ব 121 মানে 11 × 11 11 স্কুৱেৰ মানে 121 আৰু 12 স্কুৱেৰ মানে 12 × 12 12 144 আৰু 13 স্কুৱেৰ মানে 13 × 13 কিমান হ'ব 169 আৰু 14 স্কুৱেৰ মানে 14 × 14 196 196 নহয় জানো ঠিক তেনেকৈ 15 স্কুৱেৰ মানে 15 × 15 15 × 15 কৰিলে কিমান 225 আমাক প্ৰশ্নটোত কি কৰিছে 1ৰ পৰা আৰম্ভ কৰি 200লৈ তাৰমানে 1ক ধৰি পেলাই 200লৈ সেই মাজত কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে গতিকে 200লৈ বুলি কওঁতে 225টো 200ৰ ওপৰত গ'লগৈ গতিকে 225টো আমি নলওঁ 225টো আমি কি কৰিম এইটো ল'ব নোৱাৰোঁ কিয় ল'ব নোৱাৰোঁ 200ৰ ওপৰত গ'ল গতিকে আমি ক'লৈকে ল'ব লাগিব 196লৈকে ল'ব লাগিব গতিকে কিমানটা পালোঁ 1 2 3 4 5 6 7 8 9 10 তাৰপিছত 11 12 13 14 গতিকে কেইটা পালোঁ 14টা গতিকে ইয়াত লিখিম কিমানটা 1ৰ পৰা আৰম্ভ কৰি 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে উত্তৰ কি হ'ব 14টা 14টা পূৰ্ণবৰ্গ সংখ্যা আছে ঠিক আছে এইটোৱে হৈছে তোমালোকৰ প্ৰথম প্ৰশ্নটিৰ উত্তৰ এতিয়া তোমালোকে চোৱা এতিয়া চোৱা তোমালোকে এতিয়া বৰ্গ সংখ্যাবিলাকৰ একক স্থানত কি আছে কি অংক আছে চাবাচোন বৰ্গ সংখ্যা পাইছোঁ 1 4 9 16 25 36 49 64 81 100 121 144 169 196 225 ঠিক তেনেকৈ আমি আৰু ওলাই গৈ থাকিব পাৰিম ঠিক আছে এতিয়া তোমালোকে চোৱাচোন একক স্থানৰ অংকবিলাক চোৱাচোন একক স্থানৰ অংক বৰ্গ সংখ্যাৰ একক স্থানৰ অংকবিলাক চোৱাচোন এটা বৰ্গ সংখ্যা এইবিলাক তাৰে একক স্থানৰ অংক মানে সোঁহাতৰ প্ৰথম ঘৰটো নহয় জানো একক আৰু ইফালে কি থাকিব দশক আৰু ইফালে থাকিব শতক নহয় জানো ইফালে হাজাৰ এনেকৈ ওলাই গৈ থাকিব এতিয়া একক স্থানত কি আছে 1 আছে 4 আছে 9 আছে আৰু কি আছে চোৱা 1 আছে 4 আছে 9 আছে আকৌ এই 16ত কি আছে একক স্থানত 6টো আছে গতিকে 6টো আছে তাৰপিছত আছে 5 গতিকে 5 এটা আছে নহয় জানো তাৰপিছত আছে 6টো লিখিলোঁ আকৌ 9 আছে 9টো লিখিছোঁ 4 আছে 4টো লিখিছোঁ 1 আছে 1টো লিখিছোঁ তাৰপিছত 0 আছে 0টো লিখিব পাৰোঁ আৰু এইফালে চোৱা 121 একক স্থানৰ অংক কি 1 আছে গতিকে 1টো লিখিছোঁ আৰু এইফালে 144 একক স্থানত কি আছে 4টো আছে 4টো লিখিছোঁ 169 9টো লিখিছোঁ 196 6 আছে নহয় জানো এইটো 6 নহয় জানো একক স্থানৰ অংক 6 আছে 5 আছে গতিকে এইকেইটা অংক ওলাই গৈ থাকিব গতিকে আমি এতিয়া মন কৰিব লাগিব যে বৰ্গ সংখ্যাৰ একক স্থানত সদায় এই অংককেইটাই থাকিব একক স্থানত মানে সোঁহাতৰ প্ৰথম স্থান অংকটো ঠিক আছে সেই অংককেইটা কি থাকিব পাৰে শূন্য থাকিব পাৰে 1 থাকিব পাৰে 4 থাকিব পাৰে 9 থাকিব পাৰে 5 থাকিব পাৰে 6 থাকিব পাৰে 0 থাকিব পাৰে আৰু কি থাকিব নোৱাৰে এইকেইটা থাকিব পাৰে ঠিক আছে আৰু থাকিব নোৱাৰে কি ইয়াত 2 থাকিব নোৱাৰে নহয় জানো আৰু কি আছে 1ৰ পৰা 9লৈ 2টো নাই 2টো দেখা নাই এইবিলাকত 2টো দেখা নাই একক স্থানৰ অংক আৰু কি নাই 3 দেখা নাই 3 ক'তো নাই একক স্থানৰ অংক তাৰপিছত 4টো আছে 5টো আছে
6টো আছে কিন্তু 7টো দেখা নাই চোৱা 1ৰ পৰা 225লৈকে আৰু ওলাই গৈ থাকিব পাৰিম গতিকে ইয়াতে চোৱা কি আছে 7টো ওলোৱা নাই গতিকে 8টো ওলোৱা নাই 8টো ওলোৱা নাই কিন্তু 9টো ওলাইছে নহয় জানো গতিকে 9 কোনটো 2 3 7 আৰু 8 এই অংককেইটা যদি একক স্থানত থাকে কোনকেইটা 2 3 7 8 এইকেইটা যদি অংক প্ৰথম স্থানত থাকে সেই সংখ্যাটো কেতিয়াও মানে বৰ্গ সংখ্যা হ'ব নোৱাৰে কি ক'লোঁ মই যদি এটা সংখ্যাত একক স্থানৰ অংক 2 থাকিলে নহ'ব বৰ্গ সংখ্যা হ'ব নোৱাৰে 3 থাকিলেও নোৱাৰে 7টো হ'ব নোৱাৰে বৰ্গ সংখ্যা 8 থাকিলেও আমি হ'ব নোৱাৰে বৰ্গ সংখ্যা গতিকে কি সংখ্যা হ'ব পাৰে 1 4 9 6 5 0 এই অংককেইটা যদি আমি একক স্থানত থাকে দেখা পাওঁ তেতিয়া আমি অনুমান কৰিব পাৰোঁ যে এইটো এটা বৰ্গ সংখ্যা হ'ব পাৰে ঠিক আছে এতিয়া চোৱা তোমালোকৰ এই 2 নম্বৰ প্ৰশ্নটো চোৱাচোন 6.1ত থকা 2 নম্বৰ প্ৰশ্নটি চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৰিছে চোৱা তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব পাৰে এতিয়া বৰ্গ কৰিলে 51ক বৰ্গ কৰিলে 51ক বৰ্গ কৰিলে মানে 51 স্কুৱেৰ মানে 51 ইনটু 51 মানে কি কৰিব দিছে 51 ইনটু 51 মানে 51ৰ বৰ্গ কৰিলে কিমান পাম আৰু যিটো সংখ্যা পাম সেইটোৰ একক স্থানত কি থাকিব পাৰে এইকেইটা নাথাকিব জানো 1 থাকিব পাৰে 4 থাকিব পাৰে 9 থাকিব পাৰে 6 থাকিব পাৰে 5 থাকিব পাৰে 0 থাকিব পাৰে ইয়াৰ ভিতৰত যিকোনো এটা থাকিব পাৰে কিন্তু কি থাকিব একক স্থানত আমাক সেইটোৱে লাগে প্ৰশ্নত একক স্থানত কি অংক থাকিব পাৰে গতিকে কি থাকিব পাৰে 51 চোৱা ইয়াৰ একক স্থানৰ অংককেইটা পূৰণ কৰিলে যি থাকিব সেইটোৱে হ'ব একক স্থানৰ অংক চোৱা একক স্থানত কি আছে 1 আছে 1 হ'ব গতিকে একক স্থানৰ অংক কি পালোঁ 1 ঠিক আছে 51ৰ স্কুৱেৰ কৰিলে একক স্থানৰ অংক কি পাম 1 পাম গতিকে 1টো একক স্থানৰ অংক গতিকে এই 2 নম্বৰ প্ৰথমটোৰ উত্তৰটো কি হ'ব 51ৰ একক স্থানৰ অংক কি হ'ব বৰ্গ কৰিলে একক স্থানৰ অংক ইয়াত লিখি দিছোঁ একক স্থানৰ অংক কি পাম 1 পাম 51ক বৰ্গ কৰিলে একক স্থানৰ অংক কিমান পাম 1 পাম ঠিক তেনেকৈ 2 নম্বৰটো চোৱা 99 দেখা পাইছানে 99ক বৰ্গ কৰিলে একক স্থানত কি পাম 99ক বৰ্গ কৰিলে মানে 99 ইনটু 99 মানে 99 স্কুৱেৰ একক স্থানৰ অংককেইটা পূৰণ কৰি দিয়া 9 ইনটু একক স্থানৰ 9 ইনটু 9 81ৰ কি হ'ব 1 হ'ব নহয় জানো 1 হ'ব যিটো বৰ্গ সংখ্যা পাম তাতে একক স্থানৰ অংকটো কিমান পাম 1 পাম গতিকে ইয়াৰ এনচাৰটো কি হ'ব 1 হ'ব অকল একক স্থানৰ অংকহে লাগে গতিকে 1 হ'ব ঠিক তেনেকৈ 3 নম্বৰটো কি হ'ব 205ক বৰ্গ কৰিলে কি পাম ইয়াত চোৱা 205 ইনটু 205 মানে 205 স্কুৱেৰ নহয় জানো 205 স্কুৱেৰ এতিয়া বৰ্গ কৰিলে একক স্থানৰ অংক পূৰণ কৰি দিলে হৈ যায় 5 ইনটু 5 কিমান হ'ব যিটো বৰ্গ সংখ্যা পাম তাৰে একক স্থানৰ অংক কিমান পাম 5 পাম 5 গুণ 25 নহয় জানো 5 পাম গতিকে ইয়াৰ 3 নম্বৰ প্ৰশ্নটিৰ উত্তৰ কি হ'ব 5
একক স্থানৰ অংক ঠিক আছে ঠিক তেনেকৈ 4 নম্বৰটো চোৱা 4 নম্বৰটো 3400 বৰ্গ কৰিলে কি পাম 3400 ইয়াক বৰ্গ কৰিলে তাৰমানে 3400 দুটা হ'ব কিমান পাম একক স্থানৰ অংক 0 পাম নহয় জানো যিটো এটা বৰ্গ সংখ্যা পাম প্ৰথম স্থানৰ মানে একক স্থানৰ অংকটো কি হ'ব 0 হ'ব নহয় জানো গতিকে ইয়াৰ এনসাৰটো কি হ'ব 0 ঠিক তেনেকৈ তোমালোকে 5 নম্বৰটো কৰিবাচোন 5 নম্বৰটো কি আছে 1987 ক বৰ্গ কৰিলে কি পাম তোমালোকে ওলাই চাবা একক স্থানৰ অংকটো ইয়াতে লিখিবা ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ 3 টো চোৱাচোন তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা কিয় পূৰ্ণবৰ্গ হ'ব নোৱাৰে তাৰ কাৰণটো আমাক লিখিবলৈ কৈছে প্ৰথমটো আছে চোৱা 4347 মানে 4347 এইটো এটা পূৰ্ণবৰ্গ কিয় নহয় তাৰ কাৰণটো কি তোমালোকে ওলাব পাৰিবানে কিয় নহয় চোৱা মই তোমালোকক কৈছিলোঁ যে একক স্থানৰ অংকটো মন কৰিব লাগিব পূৰ্ণবৰ্গ সংখ্যাবিলাকৰ একক স্থানৰ অংক কি থাকিব পাৰে 149650 আৰু যদি একাদিক্ৰমে কওঁ 0 থাকিব পাৰে 1 থাকিব পাৰে 4569 থাকিব পাৰে নাথাকিব পাৰে কি থাকিব নোৱাৰে 2378 গতিকে কি আছে 7 আছে ইয়াৰ একক স্থানত কি আছে প্ৰথমটো চোৱা 7 আছে গতিকে 7 একক স্থানত থকাৰ বাবে পূৰ্ণবৰ্গ হ'ব নোৱাৰে হেতুৱে হ'ব উত্তৰ মই ইয়াত লিখি লৈছো চোৱা তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা এতিয়া প্ৰথম প্ৰশ্নটিৰ উত্তৰ কি হ'ব এনসাৰটো মই ইয়াতে লিখি দিওঁ কি হ'ব যে একক স্থানত 7 থকাৰ বাবে কাৰণটো কি হয় একক স্থানত 7 থকাৰ বাবে গতিকে 7 হ'ব নোৱাৰে একক স্থানত ঠিক তেনেকৈ 2 নম্বৰটো চোৱা 24832 ইয়াৰ একক স্থানত কি আছে পূৰ্ণবৰ্গ হ'ব নোৱাৰে সেইবাবে আমি একক স্থানৰ অংকটো চাব লাগিব গতিকে একক স্থানত 2 আছে গতিকে 2 থাকিব পাৰে জানো চোৱা ইয়াত 2 আছে জানো আমাৰ একক স্থানত এইকেইটা অংক থাকিলেহে আমি বৰ্গ সংখ্যা বুলি ক'ব পাৰোঁ বা পূৰ্ণবৰ্গ বুলি ক'ব পাৰোঁ কিন্তু থাকিব নোৱাৰে কোনবিলাক 2378 গতিকে 2 নম্বৰ প্ৰশ্নটোত কি আছে 2 আছে একক স্থানত গতিকে 2 থকাৰ বাবে পূৰ্ণবৰ্গ নহয় হেতুৱে লিখিম গতিকে ইয়াত এনসাৰটো কি হ'ব একক স্থানত 2 থকাৰ বাবে গতিকে নাম্বাৰ 3 টো চোৱা এটো চেষ্টা কৰি চোৱা 3 টো চোৱা 3 টো হ'ব পাৰে নে নোৱাৰে ইয়াত আছে 3 টো হ'ব নোৱাৰে কি আছে 3 আছে গতিকে 3 টো হ'ব নোৱাৰে একক স্থানৰ 3 থকাৰ বাবে ঠিক আছে 4 টো চোৱা 4 টো কি আছে 8 আছে একক স্থানৰ অংকটো চালে হৈ যায় একক স্থানৰ অংক কি আছে 4 আছে 8 আছে গতিকে একক স্থানৰ অংক 8 থকাৰ বাবে 5 টো তোমালোকে কৰিবাচোন 5 টো কৰিবা ইয়াৰ একক স্থানত 0 আছে কিন্তু 0 টো হ'ব পাৰে কিন্তু নহবও পাৰে কিয় নহব পাৰে এটো লিখিবা
এতিয়া তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো চোৱাচোন। কুৱেশ্যন নম্বৰ 4 কি কৈছে? 1 নম্বৰটো কৈছে 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম। বৰ্গ সংখ্যাটো কি পাম? যুগ্ম পাম। ঠিক আছে, যুগ্ম সংখ্যা চোৱা, যুগ্ম বৰ্গ সংখ্যা 5টা লিখিবলৈ দিছে। 4টো এটা যুগ্ম সংখ্যা হয়, গতিকে এইটো লিখিব পাৰোঁ। 4টো লিখিব পাৰোঁ, নহয় জানো? 4 এটা যুগ্ম সংখ্যা হয়। 16টো এটা যুগ্ম সংখ্যা হয়। 36টো এটা যুগ্ম সংখ্যা হয়। 64টো এটা যুগ্ম সংখ্যা। 100 এটা যুগ্ম সংখ্যা। ঠিক তেনেকৈ 144 যুগ্ম সংখ্যা। 196 যুগ্ম সংখ্যা। কেইটা লিখিব লাগে? 5টা লিখিব লাগে। কেইটা লিখিব দিছে? 5টা সংখ্যা লিখা যাৰ বৰ্গ কি হয়? যুগ্ম সংখ্যা। যাৰ বৰ্গ যুগ্ম। গতিকে কি পালোঁ? কি পালোঁ? 4টো লিখিব পাৰোঁ, 16টো লিখিব পাৰোঁ, 36, 64, 100 এইকেইটা হৈছে বৰ্গ সংখ্যা। আৰু বৰ্গ সংখ্যা তোমালোকে জানানে কি হয়? বৰ্গ সংখ্যাটো জানিছাই, যুগ্ম সংখ্যা। যিবিলাক সংখ্যাক আমি 2ৰে বিভাজ্য সম্পূৰ্ণৰূপে কৰিব পাৰোঁ, নহয় জানো? সেইবিলাক সংখ্যাক আমি যুগ্ম সংখ্যা বুলি ক'ব পাৰোঁ। ঠিক আছে, 2, 4, 6, 8, 10, 12 এনেকৈ ওলাই গৈ থাকিব। সেইবিলাক হৈছে যুগ্ম সংখ্যা। যুগ্ম সংখ্যাবিলাকক আমি 2ৰে সম্পূৰ্ণৰূপে ভাগ কৰিব পাৰোঁ, বিভাজ্য হয়। ঠিক আছে, সেইবিলাক হৈছে যুগ্ম সংখ্যা। এতিয়া 2 নম্বৰটো কি কৈছে চোৱা? 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম। যাৰ বৰ্গ অযুগ্ম বুলি কৈছে। এতিয়া অযুগ্ম চোৱা, অযুগ্ম কি? 1টো হয়, 9টো হয়, 25, 49, 81, 121, 169, 225 এইবিলাক হৈছে অযুগ্ম সংখ্যা। গতিকে কেইটা লিখিব লাগে? 5টা লিখিব লাগে। গতিকে 5টা লিখি দিওঁ। কি পালোঁ? 1, 9, 25, 49, 81 গতিকে কেইটা লিখিব লাগে? 5টা লিখিব লাগে। 5টা লিখি দিলোঁ। আৰু অযুগ্ম সংখ্যা মানে 2ৰে ভাগ কৰিলে ভাগশেষ থাকি যায় বা 1 বাকী ৰয়। ঠিক আছে, 2ৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয়, সেইবিলাকক আমি অযুগ্ম সংখ্যা বুলি কওঁ। যেনে 1টো, তাৰপিছত 3টো, নহয় জানো? এইবিলাক হৈছে অযুগ্ম সংখ্যা। হয়, এতিয়া চোৱা তোমালোকে, ইয়াত লিখিছোঁ মই বৰ্গ সংখ্যাৰ আকৰ্ষণীয় চানেকি। বৰ্গ সংখ্যাৰ কিছুমান চানেকি আছে, সেই চানেকিবিলাক তোমালোকে চোৱাচোন। এতিয়া মই 1 লিখিছোঁ, 1 + 3। 1 এটা অযুগ্ম সংখ্যা হয়, স্বাভাৱিক সংখ্যা, আৰু 3 এটা তাৰ পিছৰটো অযুগ্ম সংখ্যা, স্বাভাৱিক সংখ্যা, নহয় জানো? এই সংখ্যা দুটা মই যোগ কৰিলে কি পাওঁ? যোগফলটো কিমান পাওঁ? 4 পাওঁ। 4টো এটা কি হয়? বৰ্গ সংখ্যা হয়। ঠিক আছে, তাৰ পিছৰটি চোৱা, 1 + 3 + 1টো এটা অযুগ্ম সংখ্যা, তাৰ পিছৰটো 3 হয়, 3টো এটা অযুগ্ম সংখ্যা, ইয়াৰ পিছৰ অযুগ্ম সংখ্যাটো 5 হয়। আৰু এইকেইটা মই যোগ কৰি দিলে কি পাওঁ? 9 এটা পাওঁ। 9টো কি হয়? এটা বৰ্গ সংখ্যা হয়। ঠিক তেনেকৈ চোৱা, 1 + 3 + 5 ইয়াৰ পিছৰ অযুগ্ম সংখ্যাটো কি হয়? 7 হয়। গতিকে এইকেইটা যোগ কৰি দিলে আমি কি পাওঁ? 16 পাওঁ। 16টো এটা বৰ্গ সংখ্যা। ইয়াৰ পিছৰটি চোৱা, 1 + 3 + 5 + 7 ইয়াৰ পিছৰটো অযুগ্ম সংখ্যা 9 হয়। গতিকে এইকেইটা যোগফল কিমান হয়? 25 হয়। 25টো এটা বৰ্গ সংখ্যা হয়। গতিকে চোৱা, ইয়াৰ পৰা
ইয়াৰ পৰা এটা কথা মই ক'ব পাৰোঁ যে প্ৰথম nটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব n স্কুৱেৰ মই এই কথাটো মই লিখিব পাৰোঁ ঠিক আছে প্ৰথম nটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল সদায় কি হয় n স্কুৱেৰ মানে ইয়াৰ বৰ্গটো ঠিক আছে nৰ বৰ্গটো কি হয় n স্কুৱেৰ নহয় জানো n মানে কিমানটা অযুগ্ম সংখ্যা তুমি যোগ কৰিবলৈ বিচাৰিছা গতিকে তাৰ যোগফলটো সদায় কি হ'ব n স্কুৱেৰ মানে nৰ মান ধৰা 2 nৰ মান ধৰা 2 nৰ মান 2 মানে প্ৰথম দুটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা প্ৰথম দুটা কি হ'ব 1 আৰু 3 1 আৰু 3 যোগ কৰিলে কিমান হয় 4 হয় গতিকে কি n স্কুৱেৰ ইয়াৰ পৰা চোৱা nটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n স্কুৱেৰ মানে কি 2 স্কুৱেৰ মানে কিমান 4 গতিকে nৰ মানটো যদি 2 হয় দুটা ক্ৰমিক অযুগ্ম সংখ্যা আৰু সেইকেইটাৰ যোগফল কিমান হয় 4 হয় গতিকে n স্কুৱেৰ মানে 4 হয় ঠিক তেনেকৈ nৰ মানটো ধৰা 3 তেতিয়াহ'লে n স্কুৱেৰ মানে কিমান হ'ব 3 স্কুৱেৰ মানে 9 নহয় জানো ধৰা nৰ মানটো ধৰা 4 nৰ মানটো 4 এইটো 1 2 3 4 গতিকে কিমান হ'ব n স্কুৱেৰ মানে 4 স্কুৱেৰ 16 তৎক্ষণাত ওলাই পৰিছেনে 16 গতিকে কিমান হয় 16 গতিকে এই কথাটোৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ নহয় জানো গতিকে ক্ৰমিক nটা অযুগ্ম সংখ্যাৰ যোগফল সদায় কি হয় এটা বৰ্গ সংখ্যা হয় সেইটো হৈছে n স্কুৱেৰ ঠিক আছে এতিয়া তাৰ পৰা চোৱাচোন অনুশীলনী 6.1ৰ কুৱেশ্যন নম্বৰ 5টো চোৱাচোন কি কৈছে পোনে পোনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল উলিওৱা এতিয়া চোৱা এতিয়া যি শিকাইছিলোঁ এইখিনিত যি শিকাইছিলোঁ তাৰ পৰা আমি এই প্ৰশ্নটিৰ উত্তৰ কৰিব পাৰিম পোনে পোনে যোগ নকৰি আমি চিধা যোগ কৰা নাই কিন্তু আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি এইকেইটাৰ যোগফল আমি উলিয়াব পাৰোঁ প্ৰথমটো চোৱা 1 + 3 + 5 + 7 কেইটা আছে অযুগ্ম সংখ্যা 1 2 3 4 আৰু প্ৰথম চাৰিটা নহয় জানো প্ৰথম চাৰিটা মানে কি nৰ মানটো 4 আছে 4 মানে কিমান হ'ব 16 হ'ব পোনে পোনে যোগ কৰিছোঁ নেকি নাই কৰা গতিকে এই ফৰ্মুলাটোৰ পৰা আমি কিমান পালোঁ nৰ মানটো 4 হ'লে 16 হ'ব গতিকে ইয়াৰ প্ৰথম উত্তৰটো কিমান হ'ব 16 হ'ব গতিকে মই ইয়াত লিখি ৰাখিছোঁ প্ৰথম প্ৰশ্নটিৰ উত্তৰটো কি হ'ব 1 + 3 + 5 + 7 মানে কিমান হ'ব 16 হ'ব nৰ মানটো কিমান হয় 4 আৰু ইয়াত চোৱা মানে 2 নম্বৰটো চোৱা 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 কেইটা আছে প্ৰথম অযুগ্ম সংখ্যাকেইটা চোৱা 1 2 3 4 5 6 7 8 মানে nৰ মানটো কিমান ইয়াত nৰ মানটো কিমান হ'ব nৰ মানটো 8 8টা অযুগ্ম সংখ্যা 8 গতিকে n স্কুৱেৰ মানে 8 স্কুৱেৰ মানে 8 × 8 নহয় জানো 8 × 8 মানে 64 গতিকে ইয়াৰ এনসাৰটো কিমান হ'ব 64 গতিকে 2 নম্বৰটোৰ এনসাৰটো কিমান পালোঁ 64 nৰ ভ্যালুটো ইয়াত কিমান হ'ব 8 নহয় জানো ঠিক তেনেকৈ তাৰ পিছৰটি চোৱাচোন 1 2 3 4 5 6 7 8
9, 10, 11, 12, 13 গতিকে প্ৰথম 13টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল গতিকে এনৰ মানটো কিমান পালোঁ এনৰ মানটো 13 পাই আছোঁ গতিকে এন স্কুৱেৰ হ'ব বৰ্গ সংখ্যাটো আমাক যোগফল উলিয়াব লাগে গতিকে বৰ্গ সংখ্যাটোৱে পাম নহয় জানো যোগ আমি ডাইৰেক্ট নকৰি আমি এনেকৈ কৰিব পাৰোঁ এন স্কুৱেৰ তাৰমানে কিমান 13 স্কুৱেৰ মানে 13 ইনটু 13 ইনটু 13 কৰিলে তোমালোকে কৰি চাব পাৰা 169 পাম 100 কিমান পালোঁ 69 গতিকে ইয়াৰ এনচাৰটো কিমান হ'ব 169 ঠিক আছে এনৰ ভেলুটো কিমান ইয়াত 13 এতিয়া 6 নম্বৰটো চোৱা 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায়নে 36ক 6টা অযুগ্ম সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব পাৰোঁনে বা পাব পৰা যাবনে যাব কাৰণ 36টো এটা বৰ্গ সংখ্যা হয় এইটো 6 নম্বৰটো মই ইয়াতে কৰি দিছোঁ ডাইৰেক্ট এনচাৰটো কৰি দিছোঁ 6 নম্বৰটো ডাইৰেক্ট এনচাৰ চোৱা 36 1 + 3 + 6টা লিখিব দিছে 6টা ক্ৰমিক অযুগ্ম সংখ্যা 1 + 3 দুটা হৈ আছে 5 5ৰ পিছত 7 7ৰ পিছত 9 9ৰ পিছত কিমান হ'ব 11 কেইটা হ'ল 1 2 3 4 5 6 এতিয়া চোৱা 36 হয়নে নহয় চোৱা এতিয়া 36কে আমাক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ আমি কৰিব পাৰোঁনে এইটো সুধিছে পাৰোঁ কেনেকৈ পাৰোঁ এইটো 1 + 3 + 5 + 7 + 9 + 11 নহয় জানো গতিকে আমি প্ৰকাশ কৰি দিলোঁ কেইটা এইটোৱে 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব পৰা যায় উত্তৰ যায় নহয় জানো প্ৰকাশ কৰিব পৰা যায়